নমস্কাৰ আজি আমি ওলাইছো বৰপেটা ৰোড শাখা লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা আমি তিনিগৰাকী ওলাইছো আমি পালোহি BHB মহাবিদ্যালয় সৰুপেটা বৰপেটা জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ সহযোগত এটি বক্তৃতা অনুষ্ঠানৰ অনুষ্ঠিত কৰিছে আমি তালুকে আহিলো বন্তি প্ৰজ্বলনৰ কাৰণে আগবাঢ়িছে বন্তি প্ৰজ্বলন কৰিব বৰপেটা জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক বাইদেউ মিশ্ৰ বাইদেৱে বন্তি প্ৰজ্বলন কৰিছে য'ত নেকি সাহিত্য কলা সববিলাক জড়িত আছে তাৰ মূল্যৰ সমান উৎকট মূল্য নাথাকে যেতিয়া 1936ত আমেৰিকাই বোমা পেলাইছিল আমেৰিকাই জাপানত বোমা পেলাইছিল তেতিয়া যিটো প্লেনৰ যিজন ড্ৰাইভাৰ মানে প্লেনখন যিয়ে চলাই আনিব বোমাকেইটা তাখন কাগজ দিছিল আৰু সেই অফিচাৰজনক আৰ্মিৰ অফিচাৰজনক কৈছিল তুমি ফ্লাইটখন লৈ যোৱা আৰু জাপানৰ অমুক অমুক ঠাইত বোমা পেলাই আহা আমি খামত ভিতৰত লোৱাই দিছিল আৰু সেই মানুহজনে গৈ খামটো খুলি চালে খামটো ফ্লাইট চলোৱাৰ আগে আগে খামটো খুলি চালে তাত দেখা পালে যে তিনিডোখৰ ঠাইত তিনিটা বোমা পেলাব দিছে লিটিল বম লগে লগে মানুহজনৰ মনটো বেয়া লাগে তেওঁ লগে লগে আকৌ ৰাষ্ট্ৰপতিক লগ ধৰিবলৈ আহি ৰাষ্ট্ৰপতিক ক'লে যে মই তিনি ঠাইত বোমা পেলাব নোৱাৰিম মই দুটা ঠাইত বোমা পেলাব পাৰিম আপুনি দিয়া এই প্ৰথম ঠাইত মই বোমা নেপেলাম হিৰোশ্বিমা নাগাসাকিত আপুনি বোমা পেলাব কৈছে মই বোমা পেলাম কিন্তু আপুনি যে প্ৰথম নামটো দিছে মই নকৰোঁ হ'ল কিয় যে মোৰ যেতিয়া বিয়া হৈছিল আমেৰিকা মোৰ যেতিয়া বিয়া হৈছিল মোৰ ভনীৰ লগত আমি দুয়ো সিদ্ধান্ত লৈছিলোঁ যে আমি ক'ত হনিমুনত যাম আমি ফুৰিবলৈ ক'ত যাম আৰু আমি সিদ্ধান্ত কৰি লৈছিলোঁ যে জাপানৰ কিয়ট KIOT কিয়ট চহৰলৈ যাম কিয়নো জাপানৰ কিয়ট চহৰখন সাহিত্য সংস্কৃতিৰ একদম হাত কলা একদম হেৰি হয় গোটেই থলী হয় তাত সাহিত্য সংস্কৃতি জাপানৰ সংস্কৃতিয়ে নহয় গোটেই পৃথিৱীলৈ বিয়পিছে গতিকে সেইকাৰণে আমি কিয়ট চহৰ ঘূৰিবলৈ গৈছিলোঁ আৰু আজি আপুনি সেই কিয়ট চহৰত বোমা পেলাই মানুহবিলাকক মাৰিব কৈছে সময় নকৰোঁ তেতিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে তেনেহ'লে ঠিক আছে তুমি কিয়টত পেলাব নালাগে তুমি হিৰোশ্বিমা নাগাসাকিত পেলাই আহা আৰু হিৰোশ্বিমা নাগাসাকিত পেলাইছিল এই যে অলপ আগতে আপোনালোকক কৈছোঁ যে চাৰ্লি চেপলিন তেওঁৰ সম্পূৰ্ণ নাম আছিল চাৰ্লছ স্পেন্সাৰ চেপলিন আৰু মই কিয়বা এই মানুহগৰাকীক বিৰাট ভাল পাওঁ কাৰণে তেখেতৰ ওপৰত মই এখন কিতাপো লিখিছোঁ চাৰ্লি চেপলিন বুলি এই মানুহগৰাকীৰ তেওঁ এগৰাকী বন্ধু আছিল আৰু তেওঁ পোলেণ্ডৰ আছিল মাতি দিলে কৈ দিলে গোটেই খবৰটো ৰবিবাৰৰ দিন এটা ৰাতিপুৱা 10 বজাত জংগলত বান্দৰৰ মহাসভা জঙ্গলের এবং একেবারে বৃদ্ধ বান্দরটোর সভাপতিত্বত বহি
প্ৰথমতে 1 মিনিট মৌনতা অৱলম্বন কৰিলে সেই মৃত মানুহজনৰ কাৰণে তাৰ পিছত গৰিহণাৰ প্ৰস্তাৱ এটা ল'লে এনেধৰণে এই কাৰ্য কৰা দেখি তাৰ পিছত কথা পাতি থাকিল তেওঁলোকে কি কৰিব কি নকৰিব বান্দৰবিলাকে শেষত সিদ্ধান্ত হ'ল যে আমি ৰাজঘাটলৈ যাম গোটেই বান্দৰবিলাকে যাব ৰাজঘাটলৈ আৰু ৰাজঘাটলৈ গৈ ৰাজঘাটত বাপুৰ পৰা বান্দৰ 3টা খুজি আনিব বৰ্তমান সমাজখনৰ স্বৰূপ আৰু বাস্তৱতা বিশেষভাৱে প্ৰতিফলিত হোৱা দেখিবলৈ পাইছোঁ গতিকে মই বিশেষ ক'বলগীয়া নাই সাহিত্যৰ লগত মই বিশেষ জড়িত নহয় তথাপিও আমি ভাবোঁ যে গল্পৰ মাজেৰে আমাৰ বাস্তৱতা প্ৰকাশ পায় আৰু কিছুমানে কয় যে কলা জীৱনৰ বাবে আমাৰ শ্ৰদ্ধাৰ পাঠক ছাৰে যিকেইটা গল্প আমাক শুনালে সেই প্ৰতিটো গল্পই আমাক এই কথা কৈ গ'ল যে কলা হ'ব লাগে জীৱনৰ বাবে প্ৰতিটো গল্পত আমাৰ সমাজখনৰ ছবি নাৰী মনস্তত্ব পুৰুষৰ মনস্তত্ব সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ ছবি তেওঁ প্ৰতীক ধৰ্মিতাৰে এই গল্পকেইটাৰ মাজেদি সুন্দৰকৈ ব্যাখ্যা কৰিছে আৰু গল্পকেইটাৰ যোগেদি আমি এইটো গম পালোঁ যে বৰ্ণনা ধৰ্মিতাৰ দ্বাৰা গল্পৰ সৌন্দৰ্য বৃদ্ধি নহয় গল্পৰ সৌন্দৰ্য বৃদ্ধিৰ কাৰণে আমি অতি কম কথাতে কিমান কম কথাত আমি এটা গল্প সুন্দৰকৈ ক'ব পাৰোঁ লিখিব পাৰোঁ সেইটোহে গল্পৰ প্ৰধান উদ্দেশ্য প্ৰতিটো গল্প পঢ়োঁতে আমি উৎকণ্ঠাত আমাৰ চিন্তা চেতনা আমাৰ উৎকণ্ঠাত জাগ্ৰত হৈ আছে যে কি হ'ব শেষৰখিনি কি হ'ব আৰু শেষৰ এটা বাক্যই গল্পটো আমাৰ লেখকে একোৱে কোৱা নাই কিন্তু শেষৰ এটা বাক্যই ক'ব লগা বহু কথাই কৈ দিলে গতিকে আমাৰ সমিতি লিখকবীয়া আৰু সদস্যা পূৰ্বেটা আশা লিখিকা সমিতি লিখকবীয়া আৰু সদস্যা সকল লগতে সাংবাদিক বন্ধু মুকেশ দাস ডাঙৰীয়া লগতে আন এগৰাকী আৰু সাংবাদিক আছে বিভাগৰ ডাঙৰীয়া তেওঁলোকে মই শ্ৰদ্ধাঞ্জলি দিছোঁ মই ইয়াতে বক্তব্য দিবলৈ অহা নাই মাত্ৰ সভা নেত্ৰীৰ আসনৰ পৰা অলপ এটা ইংগিত হোৱাৰ কাৰণে মই ক'বলৈ বিচাৰিছোঁ যিটো অনুষ্ঠান মই মাত্ৰ একোৱে যিটো অনুষ্ঠান আজি ইয়াত বৰপেটা জিলা লেখিকা সমাৰোহ সমিতিৰ সভাপতি ডক্টৰ অমিয়া বাইদেউৰ হাতত মোৰ গল্প সংকলন জীৱন নদীৰ ঘাট আৰু এখনি কবিতা পুথি মই অৰ্পণ কৰিলোঁ বক্তৃতা অনুষ্ঠানৰ মুখ্য বক্তা হৈছে BH কলেজৰ অধ্যক্ষ ছাৰ ডক্টৰ ফুকন চন্দ্ৰ পাঠক তেখেতৰ ৰখাল গল্পৰাজিয়ে সকলোকে আপ্লুত কৰিলে আজিলৈ সামৰিছোঁ ধন্যবাদ